কিন্তু আপোনালোকে হয়তো এই পদ্ধতিটো অৱলম্বন কৰোঁতে বেছি খৰতকীয়া কৰিলে যেন মোৰ অনুমান হৈছে, যাৰ ফলত নতুন গাড়ীখিনিক বাদ দি যিসমূহ সিংহভাগ লায়ন শ্বেয়াৰ ভাৰতৰ ট্ৰান্সপৰ্ট ইণ্ডাষ্ট্ৰীত বা ভাৰতৰ ৰাস্তাত চলি থকা গাড়ী 23-24ৰ আগৰ গাড়ী, গতিকে সেইসমূহ গাড়ীও বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব। এই বায়'ফুৱেলৰ লগত কোনোবা এজন ডাঙৰ কেন্দ্ৰীয় মন্ত্ৰীৰ পুতেক অধিক জড়িত হৈ আছে, গতিকে কোনোবাই কাৰোবাক সুবিধা দিবৰ কাৰণে এইটো কাম কৰিলে নে ভাৰতবৰ্ষৰ এক্সপৰ্টৰ, ভাৰতবৰ্ষৰ অইল ইম্পৰ্টৰ প্ৰেচাৰ ৰিডাকশ্যনৰ কাৰণে এইটো কাম কৰিলে নে প্ৰকৃততে ভাৰতবৰ্ষৰ খেতিয়কসকলক উপকৃত কৰিবলৈ এইটো কাম কৰিলে। নমস্কাৰ, ডিকোডিছ নিৰঞ্জনলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ E20 পেট্ৰলৰ ওপৰত। E20 পেট্ৰল সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত এক বিষয়বস্তু হৈ পৰিছে। বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত ইয়াৰ ওপৰত আমি বিভিন্ন লোকে ধনাত্মক ধৰণে, বিভিন্ন লোকে ঋণাত্মক ধৰণে ইয়াৰ ওপৰত নিজৰ নিজৰ মতামত দি থকা দেখিবলৈ পাইছোঁ। এই E20 পেট্ৰলৰ কথা আমি আলোচনা কৰাৰ আগতে আমি ইন্ধন সম্পৰ্কে কিছু কথা অৱগত হৈ লওঁ। আমি জানো যে পূৰ্বতে ইন্ধনৰ মূল উৎস আছিলে কয়লা বা তেনেধৰণৰ সামগ্ৰীসমূহ। লাহে লাহে যেতিয়া পেট্ৰলিয়ামৰ উদ্ভাৱন হ'ল, পেট্ৰলিয়াম যেতিয়া আৱিষ্কাৰ কৰিলে, সেই আৱিষ্কাৰ কৰাৰ পিছত এই পেট্ৰলিয়ামজাত ইন্ধনসমূহৰ কাৰ্যদক্ষতা অতি বেছি। সেইকাৰণে এইসমূহৰ চাহিদা অতিমাত্ৰা বাঢ়িবলৈ ধৰিলে আৰু বৰ্তমান সময়ত বিশ্বখনে এই পেট্ৰলিয়ামৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে। বিশ্বৰ এক ইন্ধনৰ মূল প্ৰধান শক্তি বুলি যদি আমি ক'বলৈ যাওঁ, তেনেহ'লে আমি এই পেট্ৰলিয়ামজাত ইন্ধনসমূহৰ কথাই ক'ব লাগিব। সেইসমূহ হৈছে পেট্ৰল, ডিজেল ইত্যাদি। ইয়াৰ ভিতৰত আমি মূলতে আজি পাতিবলৈ ওলাইছোঁ পেট্ৰলৰ ওপৰত। এই পেট্ৰলসমূহ পূৰ্বতে আমি 100% শুদ্ধ ৰূপত ব্যৱহাৰ কৰি আছিলোঁ। বৰ্তমান সময়ত আমি নজনাকৈয়ে তেল ডিপুসমূহত গ'লে দেখা পাওঁ E20 বুলি লিখি থোৱা পেট্ৰল আমাক দি আছে। এতিয়া কথা হয়, এই E20 পেট্ৰলনো কি? E20য়ে এইটো কথাই বুজাইছে যে আমাৰ পেট্ৰলত 20% ইথানেল যোগ কৰা হৈছে। অৰ্থাৎ আমি যদি 1 লিটাৰ পেট্ৰল কিনো, সেই 1 লিটাৰ পেট্ৰল এতিয়া 100% কেৱল মাত্ৰ পেট্ৰলেৰে ভৰপূৰ হৈ থকা নাই, তাত 80% পেট্ৰল আছে আৰু 20% ইথানল আছে। ইথানলো এটা দাহ্য পদাৰ্থ, গতিকে ই সহজতে আমাৰ পেট্ৰলৰ লগত সংমিশ্ৰিত হ'ব পাৰে আৰু ই পেট্ৰলৰ লগত সংমিশ্ৰিত হোৱাৰ ফলত কিছু কিছুৱে ক'ব খোজে যে পেট্ৰলৰ কাৰ্যদক্ষতা ইয়াতে বৃদ্ধি পায়। চ' ভাৰতবৰ্ষত এই পেট্ৰলৰ মিশ্ৰণটোৰ প্ৰক্ৰিয়া কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হৈছে সেই সম্পৰ্কে আমি কিছু কথা জানি ল'ব লাগিব। 2001 চনতেই পোনপ্ৰথমবাৰৰ বাবে এই ইথানেল ব্লেণ্ডিঙৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ এটা পাইলট প্ৰজেক্ট লঞ্চ কৰা হৈছিল। 2004 চনলৈ আহি এই ইথানেল ব্লেণ্ডেড পেট্ৰলৰ প্ৰজেক্টটো কি কৰা হৈছিল, এপ্ৰুভ কৰি পেলাই এনাউন্স কৰা হৈছিল। আৰু তেতিয়া খুব কম শতাংশহে পেট্ৰলত ইথানল ব্লেণ্ডিং কৰা হৈছিল। তেনেদৰে আহি প্ৰায় 2013 চন মানত ভাৰত চৰকাৰে এখন গেজেট নটিফিকেশ্যন প্ৰকাশ কৰিলে আৰু এই গেজেট নটিফিকেশ্যনখনৰ মতে 5% তেওঁলোকে কি কৰিছিল, ইথানল ব্লেণ্ডিং কৰিছিল পেট্ৰলৰ লগত, আৰু সেইটো আছিল কেৱল মাত্ৰ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহত। ইও সম্পূৰ্ণৰূপে গোটেই ভাৰতবৰ্ষৰ ওপৰত জাপি দিয়া দেখা পোৱা যোৱা নাছিলে। তাৰ পাছতে আহিলে 2014 চন মানলৈকে তেনেকৈ চলি আহি থাকিল আৰু সেই সময়লৈকে কেৱল মাত্ৰ 1.5%হে আমাৰ পেট্ৰলৰ ব্লেণ্ডিং আমি দেখিবলৈ পাওঁ। 2018 চনত লাহে লাহে এই ব্লেণ্ডিং যিটো আমাৰ জৈৱ ইন্ধন, যিহেতু ইথানল বিভিন্ন ধৰণৰ কুঁহিয়াৰ বা তেনেধৰণৰ সামগ্ৰীসমূহৰ পৰা প্ৰস্তুত কৰা হয়, গতিকে ইয়াৰ কাৰণে কি কৰিব লগা হৈছিলে, আমাৰ যিটো জৈৱ ইন্ধন ৰাষ্ট্ৰীয় নীতি আছিলে, এই ৰাষ্ট্ৰীয় নীতিটো সংশোধন কৰিব লগা হৈছিল। 2018 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াৰ যি নতুন ৰাষ্ট্ৰীয় নীতি ধাৰণ কৰিছিলে জৈৱ ইন্ধনৰ ক্ষেত্ৰত, সেইটো তেওঁ ঘোষণা কৰিলে আৰু তাৰ পাছতে ইথানলৰ ব্লেণ্ডিঙৰ ওপৰত এক তীব্ৰ গতিৰ পৰিৱৰ্তন আমি পৰিলক্ষিত হোৱা দেখিবলৈ পাওঁ। পূৰ্বতে যিসমূহ ইথানল ব্লেণ্ডিং কৰা হৈছিলে, এই ইথানলসমূহ মূলতঃ কুঁহিয়াৰৰ পৰাই তেওঁলোকে উৎপাদন কৰিছিল আৰু ইমান কমকৈ তেওঁলোকে এই ইথানেল ব্লেণ্ড কৰাৰ তাৰে এটা প্ৰধান কাৰণ আছিল কিয়নো কুঁহিয়াৰৰ উৎপাদন আমাৰ ভাৰতবৰ্ষত এতিয়াও বতৰৰ ওপৰতে নিৰ্ভৰ কৰে। হয়, ইয়াৰ ষ্টেবিলিটি খুব কম, যে এইটো বছৰত ইমান শতাংশই যে আমাৰ কুঁহিয়াৰ উৎপাদন হ'ব বা ইমান মেট্ৰিক টনে যে কুঁহিয়াৰ উৎপাদন হ'ব, সেইটো কোনো কাৰণত মানে নিশ্চয়তাত নাথাকে। কোনোবাবাৰ সেইটো বাঢ়ে, কোনোবাবাৰ কমে। সেইকাৰণে সেই সময়ত অতি বেছিকৈ আমি এই বায়'ফুৱেলৰ ক্ষেত্ৰত বেছিকৈ আমি ব্লেণ্ডিং কৰিব পৰা নাছিলোঁ। পাছলৈ যেতিয়া এই বায়'ফুৱেলৰ চেঞ্জেছ আহিলে, পলিচিত চেঞ্জেছ আহিলে, তাৰ লগে লগে আমি এতিয়া কি কৰিব পৰা হ'লো, কেৱল কুঁহিয়াৰেই নহয়, বিভিন্ন আমাৰ খাদ্য শস্য যিবিলাক ৰাহি হৈ থাকে, চাউল, মাকৈ যিবিলাক ৰাহি হৈ থাকে, সেইসমূহৰ পৰাও আমি বায়'ফুৱেল প্ৰডিউচ কৰিব পৰা অৱস্থা এটালৈ আহিলো এই 2018 চনৰ চেঞ্জেছটোৰ বেছৰ পৰাই। যেতিয়াই তাত চেঞ্জেছ আহিলে, তাৰ লগে লগে ভাৰতবৰ্ষই লাহে লাহে তেওঁলোকক
অনুমোদন দিয়া হ'ল যে আপোনালোকে বায়'ফুয়েলৰ প্ৰডাকশ্যন বঢ়াব পাৰে। আৰু এনেদৰে আহি 2021 চনত 2014 চনত থকা 1.5% 2021 চনত আহি প্ৰায় 8.1% হ'ল। তাৰ পৰৱৰ্তী সময়ত 2022 চনলৈ আহি এইটো 10% হ'ল আৰু 2025 চনত আহি এইটো 20%ত ভৰি দিলে। কিন্তু লক্ষণীয় কথাটো হ'ল যি সময়ত 2018 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নতুন জৈৱ ইন্ধনৰ ৰাষ্ট্ৰীয় নীতিটো লৈছিল, সেই সময়ত তেওঁলোকৰ 20% ইথানল ব্লেন্ডিং কৰাৰ লক্ষ্য আছিল 2030 চন। কিন্তু বৰ্তমান আমাৰ পৰিলক্ষিত হৈছে যে কেৱল 2025 চনতে আমি এই 20% ইথানল ব্লেন্ডিং কৰাৰ পৰ্যায়টোলৈ আহি পালো। এতিয়া ইয়াত চৰকাৰে কিছুমান যুক্তি প্ৰদৰ্শন কৰিছে যে তেওঁলোকে কিয় এই ইথানল ব্লেন্ডিং কৰিব লগা হ'ল। প্ৰথম কথাটো তেওঁলোকে ক'ব বিচাৰিছে যে কৃষকসকলক তেওঁলোকে সহায় কৰিব বিচাৰিছে। আহকচোন জানো কৃষকসকলনো ইয়াৰ পৰা কেনেকৈ সহায় হ'ব, তেওঁলোক কেনেকৈ উপকৃত হ'ব। যিহেতু আমি ক'লোৱেই যে ইথানল ব্লেন্ডিঙৰ যিটো ইথানল, যিটো বায়'ফুয়েল বা জৈৱ ইন্ধন, যিটো তেওঁলোকে ইয়াত সংমিশ্ৰণ কৰিছে, এই জৈৱ ইন্ধনটোৰ প্ৰডাকশ্যন হৈছে কুঁহিয়াৰ বা ৰাহি চাউল বা আমাৰ যিবিলাক ফুড গ্ৰেইন, যিবিলাক ৰেচিডিউ হিচাপে আছে বা অভাৰ প্ৰডিউচ হৈছে, সেইবিলাকৰ পৰা তেওঁলোকে কি কৰে, বায়'ফুয়েলটো প্ৰডাকশ্যন কৰে। যেতিয়া তেওঁলোকে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াই ফুড প্ৰকিউৰ কৰে আমাৰ বিভিন্ন ভাৰতবৰ্ষত থকা মন্দিবিলাকৰ পৰা, তো তেতিয়া কি হয়, ভাৰতবৰ্ষই কেৱল সেইটো বাফাৰ ষ্টক হিচাপে বা তেওঁলোকে বিডিএছ চিষ্টেমৰ কাৰণে এই আমাৰ ফুড গ্ৰেইনবিলাক তেওঁলোকে ব্যৱহাৰ কৰি আছিল। ইয়াৰ এতিয়া আৰু এটা ইকনমিক এক্টিভিটি হিচাপে জড়িত হৈ গ'ল ফুয়েল প্ৰডাকশ্যন, ইন্ধন উৎপাদন। যেতিয়া ইন্ধন উৎপাদনত এইটো ব্যৱহাৰ কৰিব পৰা হ'ল, তেতিয়া কি হ'ব, ভাৰতবৰ্ষৰ খেতিয়কসকল আৰু উপকৃত হ'ব। তেওঁলোকক ভাৰত চৰকাৰে আৰু অৰ্থৰ যোগান ধৰি পেলাই তেওঁলোকৰ পৰা এই খাদ্য সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰিব। অৰ্থাৎ তেওঁলোকে ইথানল ব্লেন্ডিঙৰ প্ৰথম যিটো তেওঁলোকে যুক্তি দৰ্শাইছে, সেইটোৱে হৈছে তেওঁলোকৰ কৃষকসকল উপকৃত হ'ব। তাৰ পাছত তেওঁলোকে ক'ব বিচাৰিছে আমাৰ 80%ৰো অধিক পেট্ৰল মধ্যপ্ৰাচ্যৰ পৰা বা ৰাছিয়াৰ পৰা এনেকৈ ভাৰতৰ বাহিৰৰ পৰা আমি ইম্পৰ্ট কৰিব লগা হয়। আৰু যেতিয়া আমি সেইটো আমদানি কৰোঁ, আমদানি কৰাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ এটা বৃহৎ পৰিমাণৰ বৈদেশিক মুদ্ৰা আমি এই পেট্ৰলসমূহ ক্ৰয় কৰাৰ কাৰণে দিব লগা হয়। যদি আমি আমাৰ এই পেট্ৰলৰ ইম্পৰ্টটো বা আমদানিটো 20% ইথানল মিহলাই পেলাই যদি আমি সেইটো কমাব পাৰোঁ, তেতিয়াহ'লে ইও ভাৰতবৰ্ষৰ কাৰণে বা ভাৰতবৰ্ষৰ অৰ্থনীতিৰ কাৰণে এটা ধনাত্মক প্ৰভাৱ পৰিব বুলি ভাৰত চৰকাৰে ক'ব খোজে। অৰ্থাৎ আমাৰ যিটো ফৰেইন এক্সচেঞ্জ বা ফৰেইন ৰিজাৰ্ভৰ পৰা যিটো প্ৰেছাৰ পৰে বা চাপ পৰে ভাৰত বিদেশৰ পৰা সামগ্ৰী আমদানি কৰোঁতে, সেইটো কমিব বুলি তেওঁলোকে ক'ব বিচাৰে। কিন্তু এতিয়া কথাটো আহিল, বিশ্বৰ বিভিন্ন প্ৰান্তত এই ইথানল ব্লেন্ডিং চলি আছে। ই কোনো ডাঙৰ হঠকাৰী সিদ্ধান্ত নহয়। ব্ৰাজিলৰ নিচিনা দেশেও, যিখন ভাৰতবৰ্ষৰ দৰে প্ৰায় একে পৰ্যায়ৰ দেশ, তেওঁলোকৰ তাতো ইথানল ব্লেন্ডিং পেট্ৰল চলি আছে। কিন্তু আমেৰিকাৰ দৰে উন্নত দেশখনত আকৌ এই ইথানল ব্লেন্ডিং ভাৰতবৰ্ষৰ বহুত গুণে কম চলি আছে। তেওঁলোকৰ তাত মোৰ বোধেৰে 10% মান চলি আছে। কিন্তু ভাৰতবৰ্ষই যিটো পৰিৱৰ্তন আনিলে, সেই পৰিৱৰ্তনটো হ'ল একেবাৰে খৰতকীয়া, এটা ৰেপিড চেঞ্জ আনিছে। ভাৰতবৰ্ষত এই চেঞ্জটোক লৈ মই কোৱা কথা নহয়, আমাৰ এটা জইণ্ট ৰিচাৰ্চ চলিছিলে। সেই জইণ্ট ৰিচাৰ্চটো কৰিছিল অট'মেটিভ ৰিচাৰ্চ এছ'চিয়েশ্যন, ইণ্ডিয়ান অইল ইণ্ডিয়া কৰ্পৰেশ্যন আৰু চিয়াম নামৰ কেইটামান এই যান বাহনৰ পৰিবহনৰ লগত জড়িত থকা সংস্থাই তেওঁলোকে ৰিচাৰ্চ কৰিছিলে। তাত তেওঁলোকে পালে যে পূৰ্বতে 10% ইথানল ব্লেন্ডিং কৰা পেট্ৰলৰ পৰা যিমানটো মাইলেজ পাই আছিলে, কিন্তু তাৰ পৰিৱৰ্তে ইথানল ব্লেন্ডিং কৰাৰ লগে লগে ইয়াত তেওঁলোকৰ মাইলেজটো 2 পৰা 6% কমি গৈছে। অৰ্থাৎ মানে আগতে যদি 1 লিটাৰ পেট্ৰলত এখন গাড়ীয়ে 20 কিলোমিটাৰৰ সমান মাইলেজ দিছিলে, তেতিয়া E20 পেট্ৰল ভৰোৱাৰ লগে লগে তেওঁলোকৰ মাইলেজটো কমিহে আহিছে। এইটো মই কোৱা কথা নহয়, এইটো অট'মেটিভ ৰিচাৰ্চ এছ'চিয়েশ্যন আৰু IOCL তেওঁলোকৰ এটা জইণ্ট ষ্টাডিয়ে কোৱা কথা। তাৰোপৰি ভাৰতবৰ্ষত যিসমূহ গাড়ী চলি আছে, এই গাড়ীসমূহ কেৱল মাত্ৰ 2024 চনৰ পাছত প্ৰডিউচ কৰা বা উৎপন্ন কৰা গাড়ী নহয়। ইয়াৰ অধিকাংশ গাড়ী 2023 চনৰ পূৰ্বতে বা 2024 চনৰ পূৰ্বতে মেনুফেকচাৰিং কৰা গাড়ী। অৰ্থাৎ নতুনকৈ যিসমূহ গাড়ী তেওঁলোকে উৎপাদন কৰিছে বা বজাৰত এৰি দিছে, এইসমূহ গাড়ী E20 ফুয়েলৰ কাৰণে তেওঁলোক কাৰ্যক্ষম, তেওঁলোকে কাম কৰিব পাৰে। কিন্তু যিসকল গাড়ী পূৰ্বতে নিৰ্মাণ কৰা, তেওঁলোক এই গাড়ী এই ধৰণৰ ইন্ধনৰ কাৰণে উপযোগী হৈ উঠা নাই। ইয়াৰে বিভিন্ন ধৰণৰ কাৰণ বিভিন্নজন কাৰিকৰী দিশত পাৰ্গত ব্যক্তিয়ে জনাইছে যে গাড়ীৰ যিটো ইঞ্জিন,
সেই ইঞ্জিনটোত ইথানল ব্লেন্ডিং কৰি দিয়াৰ লগে লগে তাত কি হয়, ইথানলে মইশ্চাৰ অবজাৰ্ভ কৰিব বিচাৰে। মইশ্চাৰ এবজৰ্ব কৰিব বিচাৰিলে কি হ'ব, মইশ্চাৰত ৱাটাৰ ভেপৰ থাকিব, ৱাটাৰ মলিকিউল থাকিব। তো তাত যেতিয়া পানীৰ সংযোগ আহিব, যেতিয়া ইঞ্জিনৰ ভিতৰত পানী হ'ব, তেতিয়াহ'লে সি কৰজনৰ সৃষ্টি কৰিব পাৰে, মামৰে খাব পাৰে। লগতে পূৰ্বতে ইঞ্জিনসমূহত যিবিলাক গাস্কেট বা তেনেধৰণৰ যিবিলাক বস্তু ইঞ্জিনত ব্যৱহাৰ কৰিছিল, সেইবিলাক 100% পেট্ৰলৰ কাৰণে উপযোগী আছিল। ইথানল ব্লেন্ডিং পেট্ৰলৰ কাৰণে উপযোগী নহয়। তো সেইবিলাকৰো কি হৈছে, অৱক্ষয় ঘটিছে, সেইবিলাকৰো ডিগ্ৰেডেশ্যন আহিছে, যাৰ ফলত পুৰণা যিবিলাক গাড়ী ভাৰতবৰ্ষত চলি আছিলে সেইবিলাকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু নতুন গাড়ীৰ ক্ষেত্ৰত এইটো অসুবিধা নাই। নীতিন গাডকাৰী দেৱে কোৱাৰ নিচিনাই তেওঁলোকৰ এফিচিয়েঞ্চিটো নতুন গাড়ীৰ ক্ষেত্ৰত আছে, কিন্তু পুৰণা গাড়ীসমূহৰ ক্ষেত্ৰত নাই। এতিয়া আপোনালোকে চিন্তা কৰক, ইমান সোনকালে যে ইথানল 20% তেওঁলোকে মিহলাবলৈ ওলালে, এই মিহলাবলৈ ওলোৱাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষতে কিমান বিৰূপ প্ৰভাৱ পৰিব। মই একেমুখে নকওঁ যে ই কেৱল বিৰূপ প্ৰভাৱেই পেলাব, কিন্তু মই চিন্তা কৰিছো সেইসকল মানুহৰ কাৰণে যিসকল মানুহে 2023-24 চনৰ আগতে গাড়ী কিনিছিল, বা এইটো বাস্তৱ কথা, এই 2 বছৰত যিমান গাড়ী কিনিছে বা 3 বছৰত যিমান গাড়ী কিনিছে তাৰ আগতে ভাৰতবৰ্ষত বেছি গাড়ী কিনা হৈছে। কাৰণ সেই গাড়ীসমূহৰ এতিয়া কি হ'ব, যিসকলে গাড়ীখিনি কিনি চলাই আছিলে। এই সমূহ গাড়ীৰ যেতিয়া ইঞ্জিনৰ অসুবিধাৰ সৃষ্টি হ'ব, তাৰে দায়িত্ব কোনে ল'ব? ইতিমধ্যে বিভিন্ন ঠাইত ইয়াৰ অসুবিধা দেখিবলৈ পোৱা গৈছে। গতিকে এটা সিদ্ধান্ত তেওঁলোকে যিহেতু ভাৰতীয় ৰাইজৰ বা জনতাৰ ওপৰত জাপি দিছে, গতিকে সেইটো সকলোৱে মানিছে নে নামানিছে নাজানো, কিন্তু আমি নজনাকৈয়ে ভৰাই থকা E20 পেট্ৰলে কাক কেনেদৰে লাভান্বিত কৰিব, কাক কেনেদৰে লোকচানৰ সন্মুখীন কৰিব, সেইটো সময়েহে ক'ব। কাৰণ ইতিমধ্যে আমি আৰু কিছুমান খবৰ শুনিবলৈ পাইছো যে এই বায়'ফুৱেলৰ লগত কোনোবা এজন ডাঙৰ কেন্দ্ৰীয় মন্ত্ৰীৰ গোটে অধিক জড়িত হৈ আছে। গতিকে কোনোবাই কাৰোবাক সুবিধা দিবৰ কাৰণে এইটো কাম কৰিলে, নে ভাৰতবৰ্ষৰ এক্সপৰ্টৰ, ভাৰতবৰ্ষৰ অইল ইম্পৰ্টৰ প্ৰেচাৰ ৰিডাকশ্যনৰ কাৰণে এইটো কাম কৰিলে, নে প্ৰকৃততে ভাৰতবৰ্ষৰ খেতিয়কসকলক উপকৃত কৰিবলৈ এইটো কাম কৰিলে? কাৰণ মই জনাত ভাৰতবৰ্ষৰ খেতিয়কসকলৰ হাততো যিসমূহ গাড়ী আছে, সেইসমূহ গাড়ীও কিন্তু এই কেৱল মাত্ৰ 24-25 বৰ্ষতে কিনা গাড়ী নহয়, তাৰ পূৰ্বেও কিনা গাড়ী তেওঁলোকৰ হাতত আছে। গতিকে তেওঁলোকে সেই ধৰণৰ পেট্ৰল ভৰাই নিজৰ গাড়ীখনৰ লোকচান কৰাৰ বাহিৰে কি হ'ব? মই একেমুখে নকওঁ লোকচানেই কৰিব বুলি, কিন্তু সম্প্ৰতি সময়ত বিভিন্ন ধৰণৰ ৰিপৰ্ট চাই, বিভিন্ন ধৰণৰ ৰিচাৰ্চ চাই বা তেওঁলোকৰ ৰিচাৰ্চ অবজাৰ্ভ কৰি পেলাই এইটো কথা মই কৈছো যে যিসকল নতুন গাড়ী আহিছে মাৰ্কেটত, বজাৰত যিসকল নতুন আছে ইঞ্জিনৰ গাড়ী, সেইসকলৰ কাৰণে E20 কোনো বেয়া বস্তু নহয়, বিশ্বৰ বিভিন্ন ঠাইত লৈ আছে। কিন্তু আপোনালোকে হয়তো এই পদ্ধতিটো অৱলম্বন কৰোঁতে বেছি খৰতকীয়া কৰিলে যেন মোৰ অনুমান হৈছে, যাৰ ফলত নতুন গাড়ীখিনিক বাদ দি যিসমূহ সিংহভাগ লায়ন শ্বেয়াৰ ভাৰতৰ ট্ৰান্সপৰ্ট ইণ্ডাষ্ট্ৰীত বা ভাৰতৰ ৰাস্তাত চলি থকা গাড়ী 23-24 আগৰ গাড়ী, গতিকে সেইসমূহ গাড়ীও বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব। গতিকে পৰৱৰ্তী সময়ত এই ইথানল ব্লেন্ডিং পেট্ৰলটোৱে কিমান ৰাইজৰ উপকৃত কৰিছে বা কিমান ৰাইজক লোকচানৰ সৃষ্টি কৰিছে, সেই বিষয়ে আমি আৰু কথা পাতিম। আপোনালোকৰো যদি কিবা আৰু ক'ব লগা আছে কমেণ্ট ছেকশ্যনত জনাব পাৰে। আৰু আজিলৈ আহিলোঁ।